আপোনাৰো ঘৰলৈ আহিব ধন সম্পত্তি, কিন্তু আপুনি নকৰিব এই 5টা ভুল। বহুতে কষ্ট কৰিও ধনী হ'ব নোৱাৰে, কিন্তু তেওঁলোকে ভাবি থাকে যে কিয় এনেকুৱা হৈছে। ইয়াৰ কাৰণ হৈছে মানুহৰ বাস্তুৰ সৰু সৰু কিছুমান ভুল, আৰু এই ভুলবোৰৰ বাবে বহু লোক আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস নকৰে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ ঘৰলৈ কেনেকৈ ধন সম্পত্তি আহিব, লগতে আপুনি কেনেধৰণৰ ভুলবোৰ কৰাৰ কাৰণে আপোনাৰ ঘৰৰ পৰা ধন সম্পত্তি নাইকিয়া হৈ গৈছে, সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। হিন্দু ধৰ্মত জ্যোতিষ আৰু বাস্তুশাস্ত্ৰক বিশেষ গুৰুত্ব দিয়া হৈছে। সেইবাবে মানুহে বাস্তু আৰু জ্যোতিষৰ পৰামৰ্শ লৈ ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰত্যেকটো বস্তুৰ সঠিক সময় আৰু স্থান নিৰ্ধাৰণ কৰে। বাস্তুৰ মতে এজন ব্যক্তিৰ জীৱনৰ সমস্যা আৰু দৰিদ্ৰতাৰ মূল কাৰণটোৱে হৈছে বাস্তুৰ দোষ। এনে বহু নিয়ম বাস্তু আৰু জ্যোতিষৰ শাস্ত্ৰত উল্লেখ কৰা হৈছে, যিবোৰ দৈনিক আমি মানি চলিব লাগে। বহুতে বহুত কষ্ট কৰিও ধনী হ'ব নোৱাৰে আৰু ভাবি থাকে যে কিয় এনেকুৱা হৈছে। তেনেহ'লে জানিব যে ইয়াৰ কাৰণ মানুহজনৰ সৰু সৰু কিছুমান ভুলো হ'ব পাৰে। ঘৰলৈ দৰিদ্ৰতা অহাৰ 5টা কাৰণৰ ভিতৰত প্ৰথম কাৰণটোৱে হৈছে জ্যোতিষ আৰু বাস্তুৰ মতে সূৰ্য উদয়ৰ সময়ত নাইবা ব্ৰহ্ম মুহূৰ্তৰ আগত সাৰ পোৱাটো একেবাৰে শুভ বুলি গণ্য কৰে। ব্ৰহ্ম মুহূৰ্তত সাৰ পালে ইতিবাচক শক্তি আনে আৰু দেৱী লক্ষ্মীয়ে তাত বাস কৰে। সূৰ্য উদয়ৰ পিছত সাৰ পালে ঘৰলৈ দৰিদ্ৰতা অহাটো খাটাং। সেয়েহে ব্ৰহ্ম মুহূৰ্তৰ সময়ত আপুনি সদায় সাৰ পোৱাটো উচিত। ঘৰৰ যিকোনো টেপ নাইবা টেংকীৰ পৰা পানী টোপাল টোপালকৈ ওলোৱাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। ঘৰত পানীৰ টোপাল টোপালকৈ ওলোৱাটো অৰ্থাৎ ঘৰৰ বাবে এই ব্যৱস্থাটো একেবাৰেই বেয়া, আৰু লগতে আৰ্থিক সংকটৰ সন্মুখীনো হ'বলগীয়া হয়। ইয়াৰ বাহিৰেও বেয়া ইলেক্ট্ৰনিক সামগ্ৰী ঘৰৰ ভিতৰত কেতিয়াও ৰাখিব নালাগে। ঘৰত ক্ষতিগ্ৰস্ত নাইবা পুৰণি বস্তু ৰাখিলে আৰ্থিক ক্ষতি হয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। কিছুমানে বৃহস্পতিবাৰ আৰু একাদশীৰ দিনটোত চুলি আৰু নখ কাটে, যদিও বাস্তুশাস্ত্ৰৰ মতে তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। বৃহস্পতিবাৰে চুলি নাইবা নখ কাটিলে দেৱী লক্ষ্মী আঁতৰি যায় আৰু সেই ব্যক্তিজনে দৰিদ্ৰতাৰ সন্মুখীনো হ'বলগীয়া হয়। আপোনাৰ ঘৰত বেয়া জোতা নাইবা চেণ্ডেল ৰখাটো একেবাৰে অশুভ বুলি গণ্য কৰা হৈছে। বেয়া জোতা আৰু চেণ্ডেল ঘৰত কেতিয়াও ৰাখিব নালাগে। ইয়াৰ উপৰিও পুৰণি নাইবা ফটা কাপোৰ ঘৰত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। মা লক্ষ্মীয়ে এই কথাটোত খং কৰিব পাৰে। ঘৰত পুৰণি জোতা আৰু চেণ্ডেল থাকিলে সেয়া আপুনি কাৰোবাক দান কৰিব পাৰে নাইবা ঘৰৰ পৰা আঁতৰাই দিব। হিন্দু ধৰ্মত পূজা, জপ, তপস্যা আৰু উপবাসৰ অতি গুৰুত্ব আছে। যদিহে আপুনি পূজা নকৰে নাইবা আপোনাৰ ঘৰত মাজে মাজে উপবাস নাথাকে, তেনেহ'লে দেৱী লক্ষ্মী এনে ঘৰত কেতিয়াও বাস নকৰে, যাৰ বাবে আৰ্থিক সংকট আৰম্ভ হয় আৰু এজন ব্যক্তিয়ে দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। বন্ধু-বান্ধৱীসকল, এই 5টাই আছিল দৰিদ্ৰতা আপোনাৰ ঘৰলৈ অহাৰ কাৰণ, আৰু যদিহে আপুনি এইসমূহ কাৰণ মানি চলে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ঘৰতো আৰ্থিক সমস্যা কেতিয়াও নহয়। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।